ইতিমধ্যে সেই গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে এই কথাখিনি কৈছে যে হে ৰাজন পৰীক্ষিত তুমি শুনা যে সেইজন পৰম ভকত আছিল উদ্ধৱ অৰ্থাৎ কৃষ্ণ একান্তৰ ভকত একান্তৰ দাস যে একান্ত ভক্তজনে ভগৱন্তৰ কথা গম পায় আমাৰ চাব আপোনাৰ একান্ত যিসকল কৃষ্ণ ভকত আগতীয়াকৈ ভাল বেয়া কিছুমান কথা আগতীয়াকৈ কৈ দিব পাৰে তেওঁ ভূত ভৱিষ্যতৰ কথা ক'ব পাৰে অৰ্থাৎ উদ্ধৱে জানিছিল কৃষ্ণ ইতিমধ্যে যে কুল সংহাৰ কৰি তেওঁ যে যাব একান্ত ভকত উদ্ধৱে এই কথাটো জানিছিল জানি সেই কৈছে কুল সংহাৰিবা বৈকুণ্ঠে চলিবা এই দ্বাৰকাৰ ৰাজ যি গম পাইছে কুল সংহাৰ কৰি এই দ্বাৰকাৰ এৰি সেইজন ভগৱন্ত কৃষ্ণই বৈকুণ্ঠলৈ যাব এই কথাখিনি জানি উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত কান্দি কান্দি তেওঁ শৰণাগত হৈ কৈছিল যে হে প্ৰভু যে এনেভাৱে তেওঁ কান্দি অৱশেষত এটি দীঘলকৈ নিশ্বাস টানি সেইজন ভগৱন্তক তেওঁ ক'বলৈ আগবাঢ়িছে তাৰ আগমুহূৰ্তত এই যে কৃষ্ণৰ চৰণত আজি উদ্ধৱ মহন্তই যেনেভাৱে দুখ কৰিছে যেনেভাৱে তেওঁ চিন্তা কৰিছে হৃদয় দৰ্বিত হৈছে চকুৰে চকুলো বৈছে শৰীৰ ৰোমাঞ্চিত হৈছে এনেভাৱে আমি প্ৰতিজন ভক্তই ভগৱন্তৰ কৰ্ম কৰা সময়ত এনে ব্যৱস্থা আমাৰ হ'ব লাগিব কাৰণ প্ৰভু কিবা ক'ব কওক স্ববৰ্ণখন ব্যঞ্জন তেওঁলোকে ক'ত পালে কওক প্ৰভু ক'ত পালে সুধিছোঁ প্ৰভু সেইবোৰ আখৰ তাৰমানে শুনক সেইবোৰ আখৰ মানে এইভাগ আমাৰ আহিছে এতিয়া দেৱভাষাৰ পৰা সংস্কৃতৰ পৰা অসমীয়ালৈ আহিছে দেই প্ৰভু অসমীয়ালৈ অনাৰ কাৰণে আমি এনেকৈ পাইছোঁ যদি আজি সংস্কৃত হৈ থাকিলে আমি বহুতে একোৱে নাজানিলোহেঁতেন দুই এজনেহে সংস্কৃত জনাজনৰ পৰা আমি কিবা দুই এফাকি জানিব পাৰিলোহেঁতেন হয় প্ৰভু গম পাইছোঁ সেইখিনি কথাৰ পৰা গম পাইছোঁ তালৈ আমি যাব বিচৰা নাই কাৰণ এইখিনি কথা অলৰেডি প্ৰতিজন ভকতে জানে গতিকে আমি পদৰ পৰা বাহিৰলৈ যাব বিচৰা নাই আটাইতকৈ ডাঙৰ কথা কৈছে কি সংস্কৃত ভাগৱতত লিখিছে অকণমান প্ৰভু চাইছোঁ আমি থুলমূলকৈ সংস্কৃত তাত লিখিছে যে ভাগৱতৰ পদ এৰি মানে পদৰ লগত প্ৰাসংগিক নথকাৰ কথা যদি পতা যায় তেতিয়াহ'লে বা যিজনে ব্যাখ্যা কৰে সেইজনৰ পৰা ভাগৱত শুনিব দিয়া নাই তাত লিখিছে প্ৰভু আৰু এইটোও কৈছে প্ৰশ্ন যিবোৰ হয় প্ৰশ্নটো থাকিব আলোচনা থাকিব ভকতৰ মাজত তাৰ প্ৰাসংগিক হ'ব লাগিব এই কথাটো বৰ সুন্দৰভাৱে দিছে গতিকে সেইকাৰণে পদতে যাওঁ পদত যদি কিবা কথা আহে প্ৰভু আমি যিমান জানো আলোচনা কৰিম পদত নাই কোৱা হয় প্ৰথমটো মাজি আহিছে হয় ভগৱন্তৰ ভাগৱত হয় নাই নাই সেইখিনি ঠিকে আছে প্ৰভু এতিয়া যে আপুনি স্বৰবৰ্ণৰ কথা আনিলে বা ব্যঞ্জন বৰ্ণৰ কথা আনিলে এইখিনি কথাটো আমাৰ এতিয়ালৈ উল্লেখিত হোৱা নাই সেই কথাটোৱে কৈছোঁ হয় 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 নাই নাই প্ৰভু এইটো দেৱভাষাৰ পৰা তেওঁলোকে আমাক গুৰুজনাৰ অকল শংকৰদেৱ গুৰুজনে নহয় বিভিন্নজন গুৰুক লগত লৈ একত্ৰিত হয় তেওঁ মূলতে থাকি এই ভাগ অসমীয়ালৈ অনুবাদ কৰিছে আমাৰ লোকসকলক জানিব বুজিবৰ বাবে কাৰণ কিয় আমাৰ অসমবাসীৰ বাবেহে এইটো আহিছে বাকীবোৰতো আপোনাৰ বাহিৰতো হিন্দীত আছে বঙালীটোও আছে গতিকে প্ৰতি ষ্টেটত মানে জানিব পৰাকৈ সকলো বাবে সুবিধা কৰি দিছে বাঙালী হৈ যায় প্ৰভু হৈ যায় পেটটো কাটি দিলে হয় 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 কৃষ্ণ যা হওক এনেভাৱে কৈছে যে উদ্ধৱে সেই বিয়ল থানত গদৰ গদৰ কপাৰ কপাৰ মাতে কৃষ্ণ কৈছে হে প্ৰভু মই জানিব পাৰিলোঁ তুমি যে বংশ সংহাৰ কৰি এই ভূমি অৰ্থাৎ পৃথিৱী এৰি তুমি যাব বিচাৰিছা কাৰণ তুমি ঋষিসাপ ব্যৰ্থ নকৰিলা অৰ্থাৎ তুমি ইচ্ছা কৰিলে ঋষিসাপটো তুমি ভংগ কৰি দিব পাৰা তাকো তুমি নকৰিলা যে এই সমস্ত কথা মই জানিলোঁ হে প্ৰভু তোমাৰ চৰণত নেদেখিলে মই অকণমান সময়ো থাকিব নোৱাৰোঁ কাৰণ তুমি এৰি যোৱাৰ পিছত হে প্ৰভু যে মই জীয়াই থকা আৰু মৰাৰ মাজত কোনো পাৰ্থক্য নাই এনেভাৱে আজি উদ্ধৱ মহন্তই কৃষ্ণৰ চৰণত প্ৰণিপাত জনাইছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে প্ৰভুজনৰ কণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তুমি তপ পুণ্য তুমি বিনে পুণ্য দেখুই জুটি জগত কাপুণ্য কপলো চৰণ ধৰো নয়ো কমুক তোমাৰ চৰণ অংকজ পুৰিবে কত পুণ্য পাইলো লাগ
পাপ জগন্নাথ নকৰা অনাথ ভকত তুমি ত্যাগ হৈমকে অৰ্পিত তোমাৰ চৰিত্ৰ কোনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেলৈতো ৰূপাও বিষয় কুপৰি হৰি হয়নে ভোজনী স্নান গুই পস্থানী সদা সেৱা ৰুয়ামি তোমাক নেদেখি ৰাখি প্ৰাণ প্ৰভু কিমতে বৰ্তিব চামি মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিত দঢ়াই আছে চিত কিনো বিপৰীত ধৰিব দুষ্ট মায়া জ্ঞানীগণে দুখী ইন্দ্ৰিয় পদমী কাম ক্ৰোধমোহ যিটো ব্ৰহ্মপদ পাৱৈ পৰভুনো তাহাৰো আছে বিঘিনি অৰামামি মহামূঢ় গৃহবাসী সুখী সংগলয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে ধৰিলো মায়া দুস্তৰ হেৰাম তজুপাত পদ্ম হৃদয়ে ধৰিয়া গাইব গুণনা গীত এতেকে মুকুতি অপয়াকে পাইব হেনকে আছিল শ্ৰীত জয় কৃষ্ণ। এতিয়া উদ্ধৱ মহন্তই প্ৰভু কৃষ্ণ প্ৰভু চব ওলাই যাব। তাৰমানে কি হয় প্ৰভু, কি বা সুধিব লাগিলে সুধিব, পাঠকে পঢ়ি যোৱাৰ পিছত আমাক কয় হ'ব দিব, কয় শেষ হোৱাৰ পিছত তেতিয়া সুধিলে আলোচনা কৰিবলৈ ভাল। এফালে এৰিলে এফালে ধৰিব নহয়, এফালৰ পৰা এৰিব ওলোৱা সময়ত তেতিয়া সুধি দিব যদি কিবা ৰৈ যায় বা জানিব লগা থাকে, যি জানো আমি আলোচনা কৰিম। তাৰমানে কি হয়, এজন ধৰক সমাজত যদি এজনে কথা কৈ থাকে, কথাটো শেষ নহওঁতে আন এজনে মাত দিলে কথাবিলাক খেলি মেলি লাগি যায় দেই প্ৰভু। এটা লিংকত থাকে যে ক্ষমা বিচাৰিছোঁ, তেওঁ সুধিব বাৰু যি জানিব লগা থাকে, এইখিনি কথা ওলাবগৈ। তেখেতে পঢ়ি গৈছে, আমি পদৰ কথাই আলোচনা কৰিম, বেলেগ কথা পাতিব লগা নাই। তাৰ মাজতে যদি প্ৰাসংগিক আহে দুই চাৰি আলোচনা কৰিম, আমাৰ যিখিনি প্ৰয়োজনীয় যা হওক। ইতিমধ্যে উদ্ধৱ মহন্তই সেই কৃষ্ণৰ চৰণত ধৰি কৈছিল, হে প্ৰভু তুমিয়ে হৈছা তপ, তুমিয়ে হৈছা পুণ্য, তোমাৰ ব্যতিৰেকে এই জগতখন শূন্য। ভগৱানটো নহ'লে জগতৰ কিবা কাম আছে নেকি বাৰু? হয়নে বাৰু? যে আমাৰ নিজৰ লগত থকা সেই আত্মা সমস্ত জগতত সেইজন ভগৱন্তই আত্মাৰূপে বিৰাজ হৈ আছে।
গতিকে সেই ভগৱন্তৰ দ্বাৰাই সকলোবোৰ হৈ আছে, চৈতন্য হৈ আছে। সেইকাৰণে কৈছে তোমাৰ ব্যতিৰেকে জগতখন শূন্য, যে তোমাৰ চৰণত মই কাপোৰ নহয় কাটৰৰ হৈ চৰণত ধৰিছোঁ, সেই প্ৰভু তুমি যে যাবা তুমি মোকো লগত লৈ যোৱা। যে এনেভাৱে উদ্ধৱে কৃষ্ণৰ চৰণ পংকজত কটৰ কাকতি মিনতি কৈছে, হে প্ৰভু যে কটৰ পুণ্য ফলতহে মই তোমাক লগ পাই তোমাৰ চৰণ সেৱা কৰাৰ সুবিধা পালোঁ। আমি মনুষ্যসকলেও কত পুণ্য ফলতহে আমি এনেভাৱে মনুষ্য শৰীৰ এটা পাইছোঁ, তাকো আমি ভাৰতত পাইছোঁ। কাৰণ কীৰ্তনে লিখিছে যাৰ আছে পুণ্য অসংখ্যাত শিষে কাণ পাতে কৃষ্ণ কথাটো। আপোনালোক আমি সমস্তই ইয়াৰ আগৰ জনমত অকণমান পুণ্য কৰি থৈ অহা নাই। বহুত মনুষ্য আছে, কিন্তু এনেভাৱে সাধুসংগ কৰিবলৈ, এনেভাৱে ভাগৱত পাঠ বা কীৰ্তন কৰা শ্ৰৱণ কৰা সুবিধা এতিয়াও সাধ্য হোৱা নাই। বহুতে গুৰুত শৰণ লৈছে, ভজন লৈছে, তাৰ ৰীতি নীতিও পালন কৰিব পৰা নাই, কাৰণ সেইটো ভাগ্য হোৱা নাই। আজি উদ্ধৱে কৈছে যে কত ভাগ্যতহে প্ৰভু তোমাক এনেভাৱে চৰণ সেৱা কৰা মই সুবিধা পালোঁ। যে তোমাৰ সেই অমৃত অৰ্থাৎ চৰিত্ৰ যিসকল নৰে সদায় শুনে আৰু সেইসকলে প্ৰেমভাৱে কি কৰে, তোমাৰ চৰণ কেতিয়াও এৰি নিদিয়ে আৰু বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহে। এতিয়া আমি বিষয়টো এৰিব নোৱাৰোঁ, হয়নে প্ৰভু? ইয়াৰ মূল কাৰণ হৈছে আমি ভগৱন্তৰ চৰণত বা কৃষ্ণ নামত আমি আপলোড হ'ব পৰা নাই। যদি আমি কৃষ্ণ নামত আপলোড হ'ব পাৰোঁ, কৃষ্ণ নাম যদি আমাৰ হৃদয়ংগম হয়, অৰ্থাৎ তেনেহ'লে আমি বিষয়ৰ প্ৰতি আমাৰ বৈৰাগ্য ভাৱ আহিব। যিসকলে এনেভাৱে কৃষ্ণৰ চৰিত্ৰক অমৃত বুলি ভাবিছে, সদায় অহৰ্নিশে কৰ্ণে কৃষ্ণ কথা শুনে, মুখে কৃষ্ণ নাম লয়, সেইসকলৰ প্ৰেম ভাৱ জাগ্ৰত হৈছে সেই ভগৱন্তৰ চৰণৰ প্ৰতি আৰু বিষয়ক তেওঁলোকে বৈৰাগ্য ভাৱ আনিছে। এতিয়া কৈছে হে প্ৰভু যে তোমাৰ প্ৰতিটো মুহূৰ্তত যেতিয়া মই শয়ন কৰিছিলোঁ তেতিয়া তোমাৰ নাম লৈছিলোঁ, ভোজন কৰাৰ সময়তো তোমাৰ নাম, স্নান কৰাৰ সময়তো তোমাৰ নাম, গুৰুপ্ৰস্থানতো তোমাৰ নামে লৈছিলোঁ, সদায় তোমাক সেৱা কৰিছিলোঁ। এতিয়া এইখিনি কথা আমাক কিয় বুজাইছে জানে? এয়া গুৰু বাক্য আছে ইয়াত, হয়নে বাৰু প্ৰভু? কাৰণ চাওক আমি স্নান কৰিবলৈ যাওঁতে অৰ্থাৎ বাহিৰলৈ যাওঁতে হয়নে তাৰো নীতি নিয়মত আমি যাব লাগে। পানী লওঁতে আমি নীতি নম্বৰ ল'ব লাগে, প্ৰত্যেকৰ গুৰু নাম বাক্য আছে, কাৰণ আপোনালোকে জানে বাৰু। তে এনেভাৱে কৈছে কাৰণ কিয় আমি প্ৰতিটো স্নান কৰোঁতে আমি জল কেনেকৈ ল'ব লাগিব আৰু সেইজন ভগৱন্তক কেনেভাৱে আমি বস্ত্ৰ পিন্ধোতেও যেতিয়া আমি ভগৱন্তৰ নামত কি ল'ব লাগিব সকলোৱে দিছে। অলংকাৰ আইসকলে লওঁতেও যেনেকৈ আমি প্ৰভুসকলে তিলক ধাৰণ কৰোঁ তাৰো আমাৰ নাম আছে। সমস্ত ভগৱন্তৰ নামতহে কৰ্ম কৰা যায়। আজি সেই কথাখিনি উদ্ধৱে কৃষ্ণক কৈছে যে প্ৰভু সমস্ত তোমাৰ নামতহে মই কৈছিলোঁ। সেইকাৰণে আমি এজন এজন ভকত হ'ব লগা হ'লে গুৰুৰ পৰা অৰ্থাৎ শৰণ ভজনৰ মাৰ্গে এই বাক্য লৈ আমি কৰ্ম কৰিব লাগিব। আমাৰ আকৌ কি হয়, গুৰুৱে দিয়া মন্ত্ৰ বোলে পাহৰিলোঁ, জয় কৃষ্ণ, তেনেকুৱা আছে বহুত হৈ আছে, আমাৰ নিজৰ লগতে আছে যে গুৰু বাক্য পাহৰি যোৱা। কি বুলি ক'লে প্ৰভু? হয়, ইয়াৰ শৰণৰ আপোনাৰ দুটা তত্ত্ব আছে। এটা তত্ত্ব কৈছে শৰণ, আমাৰ মনুষ্যসকলক আমি গুৰুত শৰণ ল'ব লাগে দেই প্ৰভু। আকৌ ভাগৱতত আমি পদে পদে পাম কৃষ্ণত শৰণ লোৱা, চাব দেই। যদি কৃষ্ণত শৰণ ল'লে হয়, ভাগৱতে কৈ আছে, তেতিয়াহ'লে আমি গুৰুত কিয় শৰণ ল'ব লাগে, হয়নে প্ৰভু? কাৰণ আমি গুৰুত শৰণ লোৱা কাৰণটো হ'ল কি, জন্মনা জায়তে শূদ্ৰ সংস্কাতে উচ্চতে দ্বিজ বেদ অভ্যাসে বিপ্ৰ ব্ৰহ্ম জানন্তি ব্ৰাহ্মণ। যে আমি জন্মত সকলোৱে শুদ্ধ হৈ জন্ম লৈছোঁ, সেই ব্ৰাহ্মণ কুলতে হওক বা নিজ কুলতে হওক, যি কুলতে নহওক, নহয় জানো বাৰু? এতিয়া শুদ্ধ কাৰণ কিয় আমাৰ মা গৰ্ভভাগ হৈছে নৰক দেই প্ৰভু। সেই নৰকৰ পৰা আমি সকলোৱে জন্ম হৈছোঁ এটি সন্তান। গতিকে আমাৰ এই নৰ মনুষ্য নৰটো শৰীৰত লাগি থকাৰ বাবে এই নৰকখিনি আমি দেহটো পৰিষ্কাৰ কৰিবলৈ আমি গুৰুত শৰণ ল'লোঁ। যিদিনাখনে গুৰুত শৰণ ল'লোঁ, শৰণ লোৱাৰ লগে লগে আমাৰ কি নাম আহিল জানে? আগতে আছিলে নৰ মনুষ্য, মানুহ কৈ আছিলে, নৰ মানুহ। তাৰপৰা কি হ'ল ভকত বা ভকতানী বা আই বা বাপ। যে ক'লৈ গ'ল? দ্বিজ। তাৰ সংস্কাৰতে উচ্চতে দ্বিজ, দ্বি শব্দ হৈছে দ্বিতীয়, জ শব্দ হৈছে জন্ম। আমি দ্বিতীয় জন্ম পালোঁ। প্ৰথম জন্ম মা গৰ্ভৰ পৰা হওঁতে আমি মানুহ আছিলোঁ। দ্বিতীয় যেতিয়া গুৰুত শৰণ লৈ আমি দ্বিতীয় জন্ম পালোঁ, আমি ভকত বা ভকতানী হৈ গ'লোঁ। তাৰপিছত কৈছে বেদ অভ্যাসে প্ৰয়া বেদ ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। তেতিয়া আমি ব্ৰহ্মক জানিলেহে আমি ব্ৰাহ্মণ হ'ব পাৰিম। ব্ৰাহ্মণ তত্ত্ব, বামুণ আৰু ব্ৰাহ্মণ দুটা আছে প্ৰভু। বামুণটো বেলেগ, ব্ৰাহ্মণ। যে ভকতী মাকে ব্ৰাহ্মণ হ'ব পাৰে, বামুণটোৰ কথা আমি কোৱা নাই, যে ব্ৰাহ্মণৰ কথা কৈছে। যা হওক, এয়া হ'লে আমাৰ শৰণ। এই শৰণতে যদি আমি থাকি যাওঁ এজন এজন ভকতে, তেনেহ'লে আমি জীৱক তৰাব নোৱাৰিম। কাৰণ কৃষ্ণক আমি ভজিব লাগিব। কৃষ্ণক ভজিবলৈ আমি আকৌ ইয়াৰ পিছত শৰণৰ পিছত গৈ গুৰুৰ পৰা আমি ভজন মন্ত্ৰ ল'ব লাগিব। কাৰণ ভজন মন্ত্ৰ নহ'লে ভগৱন্তক কেনেকৈ ভজিম? আচল মন্ত্ৰটোৱে নাই। গতিকে আমাক প্ৰথম সংস্কাৰটো কৰি দিলে,
তাৰপিছত আমি লাহে লাহে গুৰুৰ ওচৰলৈ অহা যোৱা কৰি সাধু সংগত থাকি ভজন ভাগ ল'বলৈ বহুতে কেনেকৈ লয় প্ৰভুৱে কোৱা দৰে বোলে সমাজৰ এতিয়া দায়িত্ব আছে ৰন্ধা বঢ়া কৰিব লাগে ভজন ভাগ লৈ থৈছোঁ বোলে লৈ পেলাই থৈছে কিন্তু ব্যৱহাৰ কৰা নাই চাব দেই কাৰণ কিয় আমি জানি বুজিহে কৰ্ম কৰিব লাগিব কোনোবাই পেচা দিলে যে মই কৰ্মটো কৰিম সেইটো নহয় ন প্ৰভু যি ভাগ কৰি মই কৰিব পাৰিম নে নোৱাৰিম এই দায়িত্বটো আমি সম্পূৰ্ণ জানি বুজি কৰিব লাগিব সেইকাৰণে আমি ভগৱন্তক কৈ থাকোঁ শেষত সকলোৱে গাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণ যদি ভগৱন্তৰ নাম জানি শৰণ পখিছোঁ ঠিকে আছে আমি নাজানাকৈওতো পখি আছোঁ কৰি আছোঁ গতিকে আমি সমস্ত কথা জানি কি জানি কৰিলোঁ হয়নে প্ৰভু গতিকে সেইকাৰণে শৰণটো লোৱাৰ পিছত ভজন ভাগলৈ যাওঁতে নিজে আত্মাই বিচাৰ কৰিব লাগিব নিজৰ মন ইন্দ্ৰিয় যাব লাগিব আগবাঢ়ি কোনোবাই পেচা দিলে যে কৰিম হয়নে বাৰু সমাজক দেখুৱাইহে ল'লোঁ ভজন ভিতৰে যদি বেয়া কৰ্ম বেয়া খাদ্য কৰি আছোঁ তে ভজনলৈ কিবা লাভ হ'ব নেকি কেতিয়াও লাভ নহ'ব এই কথাখিনি আমাক সুন্দৰভাৱে বুজাইছে আজি উদ্ধৱে কৈছে যে প্ৰভু এনেভাৱে প্ৰতিটো মুহূৰ্তত মই তোমাৰ নাম লৈছিলোঁ সেই নাম ল'বলৈ আমাৰ গুৰুৱে সেইখন মন্ত্ৰ প্ৰত্যেককে অৰ্পণ কৰিছে সেইকাৰণে কৈছে হে প্ৰভু যদিও জ্ঞানীসকলে মহা দুখভাৱে ইন্দ্ৰিয়ক দমন কৰে কাম কুঠক জিনে ব্ৰহ্মপদো পায় তথাপিতো তেওঁলোকৰ কিন্তু বিঘিনি আছে তেওঁলোকে তথাপিতো শান্তিত বা তেওঁলোকে বিঘিনি পোৱা বাচিব নোৱাৰে পাৰে প্ৰভু পাৰে কৃষ্ণ প্ৰভু নাই ঈশ্বৰে স্বজন মানে গুৰু হয় গুৰু হ'ল আপোনাৰ ভগৱান হয় কেনেকৈ ভগৱান হয় আপুনিও হ'ব পাৰিব আমিও হ'ব পাৰিম সকলোৱে হ'ব পাৰিম ইয়াৰ অৰ্থ কি জানে প্ৰভু একে বুজিবলৈ সহজ নাম কাঢ়িব নালাগে সহজ কৰি দিছোঁ যেনেকৈ এডাল লোহা যদি জুইত সুমুৱাই দিয়া যায় জুইত সুমাই দিয়াৰ লগে লগে লোহাডাল যদি বহুত দেৰিকৈ জুইৰ পৰা উলিয়াই নাযায় কি হৈ যায় জুই হৈ যায় হয়নে প্ৰভু ৰঙা হৈ যায় তাক য'তে লগাই নিলেও সি পুৰিবই তদনুৰূপ এজন যদি ভকতে কেৱল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচি হেকতে যদি কৃষ্ণ কৃষ্ণ নামেই লৈ আছে তেওঁ কৃষ্ণই হৈ গ'লগৈ গুৰুসকল হ'ল সেয়া আৰু গুৰু হ'ব লগা হ'লে আৰু এটা কথা আছে প্ৰভু যে গুৰু হ'লে বিষয় সংখ্যাৰ লগত বিষয় গাৰ্হস্থ্য ধৰ্মৰ লগত সংযোগ থাকিব নোৱাৰিব বেদে কৈ আছে আমি কোৱা নাই এজন গুৰু হ'লে তেওঁ কোনো গাৰ্হস্থ্য ধৰ্ম গৃহস্থ ঘৰত যাব নোৱাৰে কাৰণ কিয় যদি এজন গুৰুৱে মায়া ত্যাগ কৰিব পৰা নাই নিজৰ যদি কাম কোট লোভ মোহ মত মৎসৰ্যক যদি দমন কৰিব পৰা নাই তে তেওঁ নিজে যদি ব্ৰহ্মপদ পোৱা নাই তেনেহ'লে বাকীসকলে তেওঁৰ পৰা লৈ পেলাই কেনেকৈ পাব গতিকে গুৰু হ'ব লগা হ'লে বহুত ৰীতি মানিব লগা হয় সেইকাৰণে সমস্তজনে গুৰু হ'ব নোৱাৰে যা হওক এনেভাৱে কৈছে যে হে প্ৰভু যে আমি মূঢ়মতীয়ে এই গৃহৰ সুখতে তোমাৰ সংগ লৈ এনেভাৱে তোমাৰ ভকতৰ সংগ লৈ তোমাৰ চৰিত্ৰৰ কথাই শুনি এই দুষ্ট মায়াৰ পৰা তৰি যাম বুলি ভাবিছিলোঁ হে প্ৰভু তুমি যে মোক এৰি গুচি যাবা যে মই কেনেকৈ তৰিম কেনেকৈ চলিম ইয়াৰ মই কোনো উপায় বিচাৰি পোৱা নাই আজি উদ্ধৱ মহন্তই কৃষ্ণ চৰণত এনেভাৱে কাতৰ কৰিছে আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে প্ৰভু তেতিয়া সুধিছিল আপুনি উচিষ্ট উচিষ্ট ঠিক আছে তাৰমানে আমি ক'লোঁ সমস্ত ভগৱন্তক নিবেদন কৰা এতিয়া আমাৰ মেধি প্ৰভুজনাই শৰাই ভাগি গৃহস্থ দিয়া দ্ৰব্যকণ নিবেদন কৰিলে এই যে ভগৱন্তক নিবেদন কৰিলে ভগৱন্তই নিবেদন কৰা মানে সেইখিনি এই সমস্তৰ কি হ'ব ভগৱন্তৰ উচিষ্ট হ'ব ভগৱন্তৰ উচিষ্টটো হৈছে প্ৰসাদ পৰে প্ৰ হৈছে প্ৰভু দন্তীয়া খ হৈছে সাক্ষাৎ দন্তীয়া দ হৈছে দৰ্শন সেয়া আমাৰ কাৰণে হ'ব প্ৰসাদ আমি খাব লাগে ভগৱন্তক নিবেদন কৰা খাদ্য গতিকে ভগৱন্তক নিবেদন কৰি সমস্ত খাদ্য বাক্য কৰ্ম বস্ত্ৰ সমস্ত কৈছিল উদ্ধৱে আৰু আমাৰ গুৰুৱে সেইখন মন্ত্ৰই দিছে যে আমি ভগৱন্তক নিবেদন নকৰাকৈ আমি একো খাবই নোৱাৰিম ভগৱন্তৰ নাম বীজ য'ত নাই সেইটো খাদ্য আমাৰ হ'ব উচিষ্ট সেইটো খাদ্য আমাৰ খাদ্য হ'ব নোৱাৰে গতিকে ভগৱন্তক নিবেদন কৰাৰ লগে লগে সমস্তবোৰ পবিত্ৰ হ'ব সেই দ্ৰব্যহে আমি গ্ৰহণ কৰিব পাৰোঁ সেই দ্ৰব্যহে আমি যিকোনো ক্ষেত্ৰত আমি গ্ৰহণ কৰিব বা ব্যৱহাৰ কৰিব পাৰোঁ উচিষ্ট মানে হৈছে সেইটো না সেইটো উচিষ্ট বেলেগ এতিয়া উদ্ধৱে কৈছে প্ৰভু তোমাৰ উচিষ্ট খাইছিলোঁ আমি বেলেগলৈ যোৱা নাই যে ভগৱন্তৰ উচিষ্ট আমি ভকতে খাব লাগে দেই প্ৰভু অন্য উচিষ্ট আমাক খাব দিয়া নাই ভগৱন্তৰ উচিষ্ট আমাক খাব দিছে তাৰ প্ৰত্যুত্তৰ প্ৰমাণ আমি প্ৰথম স্কন্ধত পাইছোঁ যে নাৰদে যেতিয়া দাসীপুত্ৰ আছিল 4জন সন্যাসী ব্ৰাহ্মণৰ গৃহলৈ গৈছিল হয়নে বা নাৰদে কি খাইছিল ব্ৰাহ্মণৰ উচিষ্ট খাইছিল অৰ্থাৎ সেইকাৰণে সেইজনৰ মানে সেই ভকতসকলৰ উচিষ্ট খোৱাৰ বাবে তেওঁ ভক্তিভাৱ আহিল তেওঁলোকৰ বা তেওঁ ঈশ্বৰৰ কথা শুনিছিল তত্ত্বজ্ঞান পালে হয়নে বাৰু তদনুৰূপ যদি ভগৱন্তৰ উচিষ্ট আমি গ্ৰহণ কৰোঁ তেতিয়াহ'লে ভগৱন্তৰ প্ৰতি আমাৰ প্ৰেম জাগ্ৰত হ'ব আৰু যদি আমি বেলেগৰ খাই থাকোঁ বেলেগৰ প্ৰতি হ'ব হয়নে বাৰু সেইটো বহু উচিষ্ট মানে হ'ল কি ঠিকে কৈছে আপুনি উচিষ্ট মানে হ'লে এটা এয়া ধৰ মানে চোৱা বুলি কয়
গতিকে ভগৱন্তৰ অশিষ্ট আমি খাব লাগে আমাক অন্য অশিষ্ট খাব দিয়া নাই কৃষ্ণ আহক কৃষ্ণ প্ৰভু আমাক হৃদয়ত প্ৰসাদ বুন্দিব কিয় দিলে সহস্ৰ নামত লাগিছে কীৰ্তনৰ প্ৰসাদ কি বস্তু হয় আৰু অইনত দিব দিয়া নাই হৃদয়ত বহাব দিছোঁ হৃদয়খনটো কি আছে আমাৰ হয় 1 2 নম্বৰ উদ্ধৱ ভগৱন্ত সিহঁতৰ দেহ এটা নে দুটা আমি অকণমান বিচাৰিছোঁ কৃষ্ণ প্ৰভু দেহটো দুটাই দেখাই আছে ভগৱন্ত দেহ এটা নে দুটা এইটো দুটাই দেখাই আছে মানুহ দুজন দেহ দুটা কিন্তু এতিয়া আপুনি কয় আত্মা একে বুলি ক'ব পাৰি আত্মা কিন্তু একেজনে দেহ প্ৰভু দেহটো দুটাই ওলাই আছে ইয়াত আত্মা কথাটো একে তাৰমানে কয় কি এতিয়া জীৱাত্মা আৰু পৰমাত্মা দেহ প্ৰভু গতিকে আমাৰ লগতো সেই দুজন আছে সেই দুজনক আমি এক কৰিব লাগিব হয়নে বাৰু যে আমাৰ দেহৰ থকাৰ আমি জীৱাত্মা আৰু পৰমাত্মাক আমি এক কৰিব লাগিব এই দুজনক এক কৰাটো ইমান সহজ নহয় আৰু ইমান জটিলো নহয় প্ৰভু এতিয়া আমি শাস্ত্ৰৰ মাৰ্গে সাধু সংগত থাকি বুজি পাইছোঁ বৰ এটা জটিল নহয় জটিলটো ক'ত হয় আমাৰ কাৰণে আমি বিষয় ত্যাগ দিব নোৱাৰোঁ অৰ্থাৎ আমি কৰি থকা পুৰণা মানে আগৰ পৰা কৰি থকা কৰ্ম কৈ থকা বাক্য খাই থকা খাদ্য এইবোৰ নোহোৱাৰ কাৰণে আমি দুজনক এক কৰিব নোৱাৰোঁ কাৰণ আমি বিষয়ত যিমান সময় দিওঁ ভগৱন্ত নামৰ সাধু সংগত আমি সিমান সময় দি আমাৰ ধৈৰ্য শক্তি গুণ নাথাকে গতিকে আমি কি কৰিব লাগিব যে সেই জীৱাত্মাৰ পৰমাত্মাৰ দুইজন দেহত যদিও আছে মাজত এখন মস্ত ডাঙৰ দেৱাল আছে এই দেৱালখন আপোনালোক আমি শ্ৰেণী কোঠা মাৰিও আমি ভাঙিব নোৱাৰোঁ ইয়াক ভাঙা ব্যৱস্থা হৈছে যে আমি গুৰুত যেতিয়া শৰণ ভজন ল'লোঁ এতিয়া গাৰ্হস্থ্য ধৰ্মৰ যিটো গুৰু সেৱাৰ ৰীতি নীতি পালন কৰি সাধু সংগত থাকি কায় বাক্য মন এক কৰি একান্তৰভাৱে কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন কৰাৰ মাধ্যমে আমি এই ভাগ দেৱাল ভাঙিব পাৰিম জীৱাত্মা পৰমাত্মাক এক কৰিব পাৰিম তাৰ বিকল্প ব্যৱস্থা আৰু আমাৰ একো নাই এইখিনি কথা আমাক সুন্দৰভাৱে বুজাইছে কৃষ্ণ হয় জীৱাত্মা হয় হয় কৃষ্ণ বাৰু আগুৱাই যাওক হয় কৃষ্ণ এতিয়া কৈছে জীৱাত্মা আত্মা আৰু পৰমাত্মা দেই প্ৰভু জীৱাত্মা আত্মা আৰু পৰমাত্মা এতিয়া প্ৰভু ভগৱন্তৰ শুনক প্ৰভু ভগৱন্তৰ পৰা আমি সমস্তবিলাকে আত্মাৰূপে আহিছোঁ এটাই আহিছোঁ এই ভগৱন্তৰ পৰা আমি আহিছোঁ যেতিয়াৰ জীৱই বিষয় ভোগ কৰা ইচ্ছা কৰিছিল তেতিয়া প্ৰভু ভগৱন্তই কৈছিল তুমি যদি বিষয় ভোগ কৰা যোৱা এটা মনুষ্য শৰীৰত যোৱা বিষয়ো ভোগ কৰিবা মোৰ নামো ল'ব পাৰিবা পুনৰ আহিব পাৰিবা ভগৱন্তৰ বিষ্ণু যি মায়াৰ জালখন পাতি দিলে এই মায়াৰ বশৱৰ্তী হয় আমি সেইজন ভগৱন্তক পাহৰি গ'লোঁ যে এইজন ভগৱন্তক পাহৰি যোৱাৰ বাবে সেই জীৱসমূহে কি কৰিলে বিষয় ভোগ কৰি কৰি ইয়াতে আবদ্ধ হৈ মায়াতে বান্ধ খাই পুনৰপি জনম পুনৰপি মৰণ অৰ্থাৎ এতিয়া কথা হ'ল কি প্ৰভু এই যে আমি আত্মাৰূপে যে ভগৱন্তই আমাৰ প্ৰত্যেকৰ ঘটে ঘটে যে আছে ইয়াৰ প্ৰমাণটো আমি দেখুৱাই দিওঁ যে যেনেকৈ এতিয়া সূৰ্য এটাই প্ৰভু দেখিছেনে এটাই সূৰ্য যে সূৰ্যটোত যেতিয়া ওলাইছে তাৰ যদি সূৰ্যৰ এখন গিলাচ যদি দিয়া যায় সূৰ্যৰ মুখলৈ পেলাই সেই সূৰ্যৰটো এটা প্ৰতিবিম্ব ছাঁটোত পৰিব য'ত নেকি ৰ'দ নপৰে যদি প্ৰতিটো সূৰ্যৰ প্ৰতি যদি প্ৰতিখন গিলাচ দি যদি এটা প্ৰতিবিম্ব দিয়া যায় সেই সূৰ্যৰ পোহৰটো তাতো দেখিব আপুনি সূৰ্যক তদনুৰূপ সেইজন ভগৱন্তই এনেভাৱে তেওঁ শৰীৰৰ পৰা প্ৰতিবিম্ব এটা দি প্ৰতিজন জীৱৰ মানে ঘটে ঘটে ৰাখিছে আত্মাৰূপে প্ৰভু প্ৰতিবিম্ব এইটো যেতিয়া আঁতৰি যাব তেতিয়া ক'ব মানুহজন বিদায় ল'লে দেই প্ৰভু এইটোৱে কিন্তু ইয়াতে আমি আত্মাটো বিচাৰি নাপাওঁ আত্মা ইমান ক্ষুদ্ৰ বস্তু তাক কোনেও মানে উলিয়াব বা ধৰিব নোৱাৰে গতিকে ভগৱন্তই প্ৰতিবিম্ব ৰূপে প্ৰত্যেকৰ ঘটে ঘটে আমাৰ মনুষ্য নহয় এই জীৱ জগতৰ যিমানবোৰ আছে প্ৰত্যেকৰ ঘটে ঘটে প্ৰতিবিম্ব দি থৈ দিছে বাবে চৈতন্য শক্তিটো হৈ আছে আমি জড় আমি সকলো হ'লো জড় ভগৱন্ত চৈতন্য সেই প্ৰতিবিম্বটি দি ভগৱন্তই চৈতন্য কৰি আমাক ৰাখিছে আমি অজ্ঞানীসকলে এই কথাবোৰ নাজানো যদি আমি এই কথাখিনি জানো তেনেহ'লে সেইজন ভগৱন্তৰ ব্যতিৰেকে আমি অন্য কথা নেভাবোৱে গতিকে আমি যথা মূৰ্খৰ বাবে আমি বিষয়ৰ কথাটো বেছি ভাবি আছোঁ হয়নে বাৰু বহু
হয় 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 বিষয়ে ভোগ কৰিহে পুণ্য সঞ্চয় কৰিব লাগিব বিষয়ে নকৰাকৈ পুণ্য সঞ্চয় কৰা চিন্তা কৰিলে নহ'ব বিষয় কৰিব লাগিব সেইকাৰণে আমাৰ যে আপোনাৰ 4 আশ্ৰম যে দিলে আগতে 4 আশ্ৰম আছিলে এতিয়া আমাৰ 4 আশ্ৰম গাহস্থ আশ্ৰমতে আছে দেৱ প্ৰভু সেইকাৰণে কৈছে প্ৰথম বোলে আমাৰ বানপ্ৰস্থ আমি 5 বছৰ বয়সৰ পৰা আমি বানপ্ৰস্থ ধৰ্ম পালন কৰিলোঁ আশ্ৰম যেতিয়া আমি শিক্ষা বিদ্যা লয় তাৰপিছত আমি এগৰাকী বিয়া পাতি প্ৰতিজনে গাহস্থ ধৰ্ম পালন কৰিলোঁ গাহস্থ ধৰ্ম পালন কৰিলোঁ সতি সন্ততি হ'ল তেতিয়া আমি ব্ৰহ্মচৰ্য পালন কৰিব লাগিব এতিয়া বৰ্তমান সময়ছোৱাত দেখিছোঁ ব্ৰহ্মচৰ্য পালন কৰা অলপ বহুতো দিগদাৰ দেখিছোঁ দেৱ প্ৰভু কাৰণ কিয় এতিয়া আমাৰ ভকতসকলকে দেখিছোঁ বোলে আকৌ দ্বিতীয় বিবাহ কৰিছে তেতিয়াহ'লে কেনেকৈ হ'ব চাওক প্ৰথম হ'লে বানপ্ৰস্থ তাৰপৰা দিলে গাহস্থ গাহস্থৰ পিছত আমি ব্ৰহ্মচৰ্য পালন কৰিব লাগিব আৰু ব্ৰহ্মচৰ্যৰ পিছত আমি সন্ন্যাস ধৰ্ম পালন কৰিব লাগিব সকলো বিষয় বৈৰাগ্য ভাৱ আনি কেৱল কৃষ্ণ নাম সাধুসংগ ব্যতিৰেকে অন্য একো ভাবিব নালাগে এতিয়া এই গাহস্থ ধৰ্মতে আমাৰ 4 আশ্ৰম দি দিলে কলি যুগত এতিয়া আমি এই গাহস্থ ধৰ্ম পালন কৰিলেও নহ'ব যদি এইখিনি ৰীতি নীতি আমি জানি বুজি পালন কৰা নাই আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ বুলি পাৱে পৰিয়া কান্দন্ত অনেক কাৰুণ্য ভাবে
দোষো দিশে দুখে দেশন্ত আন্ধাৰ চেতন নাহিকে গাঁৱে অৰাম ভকতৰ দুখ দেখি ভগৱন্তৰ ভৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপাইলা মাথো সংকোচ মুখ কমল জয় কৃষ্ণ। এতিয়া এনেভাৱে উদ্ধৱ মহন্তই কৃষ্ণৰ প্ৰভু ভগৱন্তক কৈছে, হে প্ৰভু। হয় প্ৰভু, হয়, তোমাৰ চৰণ ছায়াতেই মই কেৱল সেৱা কৰি এই তাপৰ পৰা এৰাই যাম বুলি ভাবিছিলোঁ, আৰু তুমি নহ'লে প্ৰভু মই অকণমান সময়ো জীয়াই থাকিব নোৱাৰোঁ। সেই বাপ, তুমিও মোক তোমাৰ লগতে লৈ যোৱা, যে সকলো এৰি তোমাৰ চৰণত দুভাগী চৰণত যি সাৰ কৰি ধৰা হৈছিল, আৰু সেই মাধৱ বন্ধু তুমি যদি এই যোৱা তেনেহ'লে মোৰ জীৱন অন্ধকাৰ হৈ যাব। সেয়েহে তুমি কি কৰা, তুমিও তোমাৰ লগতে মোক লৈ যোৱা। এনেভাৱে উদ্ধৱ মহন্তই প্ৰেমভাৱে কান্দি কান্দি সেই কৃষ্ণৰ চৰণত ধৰি কাতৰ কৰিছে। কৈছে, নয়নৰ নীৰ ধাৰায়ে বহবই শোকত আকুল ভাৱে কতোহো কাকুতি কৰিয়া কান্দন্ত ধৰিয়া কৃষ্ণ পাৱে। যে কান্দি কান্দি তেওঁ চকুলোৱে কৃষ্ণ চৰণ তিয়াই দিছে। আচলতে আমিও ভগৱন্তৰ নামত অন্য দিব নোৱাৰিলেও আমি এটোপাল চকুলো দিয়া ব্যৱস্থা কৰিব লাগে। কাৰণ ভগৱন্তক যদি আমি এটোপাল চকুলো দিব পাৰিছোঁ ভক্তি মাধ্যমে, তেনেহ'লে আমাৰ ভক্তি কৰা সাৰ্থক হৈছে। কাৰণ ভগৱন্তক আমাৰ দিবলৈ একো নাই। ঐশ্বৰ্য বিভূতি কি দিব তোমাক, আপুনি লক্ষ্মীৰ প্ৰতি কিবা স্তুতি নতি কৰিব তোমাক যাৰ ভাজ্যা সৰস্বতী। আমি একো বস্তু ভগৱন্তক দিব নোৱাৰোঁ। হয় প্ৰভু কৃষ্ণ। নহয় প্ৰভু, এনেই কান্দিলেও নহ'ব। বহুতে কান্দে কি জানে, নিজে জীৱনত কৰা কিছুমান বেয়া কৰ্মক লৈ মনত পৰি কান্দে। কিন্তু কৃষ্ণৰ প্ৰেম ভক্তিত কান্দিব লাগিব, যে এই প্ৰেম ভক্তিটোত চকুলো দিব পাৰিব লাগিব। কাৰণ যিয়ে নহওক প্ৰভু কৃপাত বা আপোনালোকৰ আশীৰ্বাদত আমাৰ এটা ব্যৱস্থা আছে, যেতিয়াৰ ঢল পোৱাতে গুৰু সেৱা কৰা যায়, যেতিয়াৰ মানে ঘোষাৰ ধৰা যায়, আমাৰ কিন্তু আহে অকণমান দেই প্ৰভু, যা নহওক আহি যায়, কিন্তু হৃদয় দ্ৰৱিত হৈ যায়। যেতিয়া আমি প্ৰথম ভাগৱত পঢ়িছিলোঁ প্ৰভু, ভাগৱত শুনি আছিলোঁ বেলেগ গুৰুসকলৰ পৰা, আৰু ভাগৱতৰ অনুষ্ঠানবোৰ হৈ থাকে, আৰু যে ভাগৱতখন পঢ়িলে ভাগৱতত লিখা আছে যে এইটো জন্মত যোনে যি জন্ম ল'লে ইয়াৰ পিছত যোনে যেনেকুৱা জন্ম ল'ব পাৰে তেনেকুৱা জন্ম ল'ব পাৰিব। মই ভাবিলোঁ আৰু সঁচাকৈ বৰ দুখীয়া ঘৰত জন্ম ল'লোঁ দেই প্ৰভু, মনৰ কথা আৰু। যদি এবাৰ ভাগৱতখন চাওঁ, তাৰ কিবা বিধান থাকিলে হয়তো অকণমান ধনী হৈ ইয়াৰ পিছত জন্ম ল'ব পাৰে, হয়তো আমাৰ ধন ধান হ'ব পাৰে। এইবোৰ আপোনাৰ বিষয় ধৰণৰ কথা কৈছোঁ, আৰু যিটো আমাৰ মহাধন সেইটো কথা কোৱা নাই, আমাৰ ভাৱনাটো। আৰু যেতিয়া ভাগৱত প্ৰথম স্কন্ধৰ পৰা নিজে নিজে পঢ়া আৰম্ভ কৰোঁ, পঢ়িব নোৱাৰা হৈ যায় প্ৰভু, অকলে অকলে কান্দি পেলাওঁ। আমাৰ এগৰাকীয়ে কয় কি হৈছেনো, মই মাত দিব নোৱাৰা হৈ যাওঁ। তাৰপিছত গৈ থাকোঁ কিছু সময়ৰ পিছত আকৌ কোনোবা এটা আধ্যাত্মিক মানে এনেকুৱা লাগে অকলে অকলে পাগলৰ দৰে হাঁহো প্ৰভু। আইগৰাকীয়ে কয় কি হৈছেনো তোমাৰ, তুমি বুলি বুজি নোপোৱা বা। তাৰপিছত লাহে 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 আইগৰাকীকো যদি এয়া ভাৱটো দি দিলোঁ, এনেকুৱা হৈ গ'লগৈ, ভাবিছিলোঁ আকৌ এবাৰ জন্ম ল'ম, এতিয়া এনেকুৱা আহি গ'ল যে আৰু জন্ম কোনো কাৰণত নলওঁ দেই প্ৰভু। এতিয়া আমি আহ্বান কৰি থাকোঁ, প্ৰথম যেতিয়া আইগৰাকীক কওঁ আমি যে প্ৰভু, অহংকাৰ কৰা নাই, ভগৱন্তৰ কৃপাৰ, যে বোলো চাওঁ এইটো বয়সতে মই যোৱা বিচাৰোঁ, আৰু সদায় কামনা কৰোঁ। আইগৰাকীয়ে কয় কি অমংগলীয়া কথা। যেতিয়া আইগৰাকীয়ে সেই ভাৱটো দি দিলে, আইগৰাকীয়ে কয় সঁচাকৈ দে, এই বয়সতে যোৱাই ভাল, কি কাম আছে হয় প্ৰভু। গতিকে আৰু দ্বিতীয়বাৰ জন্ম লোৱা আমি বিচৰা নাই, আৰু ভগৱন্তকো সেইটোকে আমি সদায় প্ৰাৰ্থনা কৰোঁ। আপোনালোকৰ চৰণতো ধৰিছোঁ, আপোনালোকে আশীৰ্বাদ কৰক, কিন্তু আপোনালোকতকৈ আমি আগতে যোৱা চিন্তা কৰি আছোঁ। এতিয়া আহ্বান কৰি আছোঁ প্ৰভু,
নাই প্ৰভু যাবই লাগে কাৰণ ইয়াত থাকি লাভ নাই আৰু গম পালোঁৱেই আৰু ভগৱানটোক পাব লাগে ইয়াত থাকিলে এই কলি যুগৰ যি পৰিস্থিতি আৰু দিন বেয়ালৈ আহি আছে গতিকে সেয়াত পৰি সেয়া মায়াত যদি আমি পৰি যাব লগা হয় আৰু জ্বালা আছে প্ৰভু সেয়া মায়া আমাক নালাগে আৰু গতিকে সোনকালে যোৱাত আমি আহ্বান কৰিছোঁ তাৰমানে প্ৰভু কি জানে বলে বীৰ্য থাকোঁতে গ'লে অকণমান কামত আহিব এই অলস অৱস্থাত যদি যাব লগা হয় ভগৱানকে চিন্তা কৰিব নে দেহাৰ বিষ কোপহে চিন্তা কৰিব প্ৰভু গতিকে বলে বীৰ্য থাকোঁতে অন্ততঃ বেছিকৈ নহ'লে এবাৰ চিঞৰি ক'ব পাৰিম জয় কৃষ্ণ গুচি যাব পাৰিম প্ৰভু টেনশ্যন নাই নাই প্ৰভু সেইটো কাৰণে তাৰমানে প্ৰভু ভগৱানক আমি এইটো কৰি আছোঁ এতিয়া কাৰোবাক যদি খাতিৰ কৰি থকা যায় হয়নে এজন যদি চৰকাৰী অৰ্থাৎ ৰাইজৰ প্ৰতিনিধি এজনক মিনিষ্টাৰ এজনক চিনাকি যদি খাতিৰ কৰি থকা যায় আপোনাৰ যদিও লিষ্টৰ মতে নামটো অহা নাই কিবা কৰিবলৈ কাৰোবাৰ মিলাই পেলাই আপোনাৰ লিষ্টত দিব পাৰে গতিকে সেইকাৰণে ভগৱানক সেইখন প্ৰাৰ্থনা কৰি থকা যায় আৰু কিবা কাৰণত সোনকালে যদি ক'ৰবাত আগতীয়াকৈ টিকেটটো দি দিয়ে প্ৰভু বাচি গ'লোঁ বুলিয়ে ভাবিছোঁ আৰু এইকাৰণে কিবা বিচাৰিছোঁ যে ভগৱানৰ নামৰ বেটিয়েকে আমি বিষয়ৰ কথা বেছি চিন্তা কৰিব বিচৰা নাই তথাপিতো গাৰ্হস্থ্য ধৰ্মত আছোঁ বিষয় কৰ্ম কৰিবই লাগিব হয়নে বাৰু খাবলৈতো অলপ কৰ্ম কৰিব লাগিব 2 পইচা ধনো ইনকাম কৰিব লাগিব তাকো কৈছে সৎ পথেহে কৰিব লাগিব যদি আমি সৎ পথে ধন ইনকাম কৰি নানো সেই ধৰণে যদি খাদ্য খাইছোঁ তেনেহ'লে আমাৰ বিপদ আছে আৰু সেই ধৰণে যদি ল'ৰা ছোৱালী পোহপালন দিছোঁ তেতিয়া ল'ৰা ছোৱালীও ভাল নহয় তাৰ প্ৰত্যুত্তৰ প্ৰমাণ ভীষ্ম যেতিয়া শয়সজ্জাত থাকিব লগা হ'ল কিহৰ কাৰণে ইমান দিন পৰি থাকিব লগা হ'ল হয়নে বাৰু কষ্ট খাবলৈ তেওঁতো ইচ্ছা মৃত্যু আছিল ইচ্ছাভাৱে তেওঁ মৃত্যু বৰণ কৰিব পাৰিলেহেঁতেন কাৰণ ইয়াৰ কাৰণ হ'ল কি ভীষ্মই মানে অধৰ্মপক্ষ খাদ্য খাইছিলে হয় না কাৰণ দুৰ্যোধনৰ গতিকে দুৰ্যোধনৰ অধৰ্মপক্ষ খাদ্য খোৱাৰ বাবে তেওঁ সেই বেয়া টেষ্টটো নাগ হোৱাৰ পিছত অৱশেষত কৃষ্ণই নিজে যেতিয়া কুন্তীয়েও ক'লে বোপাই আৰু কেইদিনমান থাক হয়নে বাৰু থাকিব লওঁতে তেতিয়া কৃষ্ণই ক'লে বোলে হেৰি নহয় পিতামহ ভীষ্মটো সেই কুৰুক্ষেত্ৰতে থাকি গ'ল বোলে বলাচোন বলা সকলোৱে যাওঁ ইতিমধ্যে তেওঁ অধৰ্মৰ টেষ্ট নাগ হোৱাৰ লগে লগে ধৰ্মৰ টেষ্টটো অহাৰ লগে লগে কৃষ্ণ দৰ্শন দিলে তদনুৰূপ আমিও বিষয় থাকি পূৰ্বত কৰি অহা বেয়া কৰ্ম ফলবোৰ প্ৰভু নাশ নোহোৱালৈ হয়নে বাৰু বেয়াবোৰ নাশ নোহোৱালৈ ভাল যেতিয়ালৈ নাহিব বেয়া যেতিয়ালৈ নাশ নহ'ব তেতিয়ালৈ ভগৱানক আমি আপোনালোকে সহজে নাপাওঁ হয় হয় দিলে ভীষ্মৰ আপোনাৰ অষ্টবসু আছিল নহয় প্ৰভু অষ্টবসু অভিশাপ আছিলতো গতিকে সেই অভিশাপৰ ফলতহে তেওঁ এইটো হ'ব লগা হ'ল গতিকে ইয়াতো প্ৰত্যেকৰ এটা কাৰণ আছে দেই প্ৰভু কাৰণ চাওক প্ৰত্যেকৰ জন্ম এটা কাৰণ আছে আমি যে মনুষ্যসকলে জন্ম লাভ কৰিছোঁ আমি বেলেগৰ কথা নাজানো বাৰু এইবিলাক প্ৰত্যেকৰ কাৰণ আছে আমাৰো এটা কাৰণ আছে হয়নে বাৰু এইটো কাৰণে পাইছোঁ যে আমি 84 লক্ষ ইউনি ভ্ৰমণ কৰি আছোঁ প্ৰতিটো জন্মই পাই আছোঁ অৱশেষত আমি লাষ্ট জন্মটো পাইছোঁ মনুষ্য জন্ম কাৰণ কৈছে বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিও সেৱাৰ যোগ্য কেৱলে মনুষ্য তনু জানি পোৱা হৰি গুণ গায় গতিকে বিষয় সম্বন্ধ সুখ আমি সকলোতে পাই আহিলোঁ কিন্তু হৰি সেৱা কৰাৰ সুবিধা ক'তোৱে নাপালোঁ গতিকে সেইকাৰণে লাষ্ট জন্মটো দিছে মনুষ্য জন্ম লোৱা মোৰ নাম মনুষ্য জন্ম লয় এই ধৰা নামত তাকো দিছে ভাৰতত হয়নে মোৰ নাম লোৱা গাঁও তোমালোকে গুচি আহে সেইকাৰণে কৈছে কোটিও 4 সংযোগ কোটি কল্পেও নাপায় সপোনৰ নিধি যেন হাততে হেৰাই কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰো দুৰ্লভ নৰতনু অনুপাম এই দুইটো পায় এই কলি যুগত পায় হৰি নাম পায় ভাৰতত পায় যদি হেলা কৰিছোঁ তেতিয়াহ'লে আমাতকৈ আৰু নৌধম কোনো হ'ব নোৱাৰে সেইকাৰণে কৈছে নামক নকৰিবা হেলা নামে তাৰিব পাৰে জীৱ সংকট বেলা ইমান ধুনীয়া নাম পাই আকৌ আমি হেলা কৰা কি প্ৰয়োজন আছে হয়নে বাৰু সেইকাৰণে প্ৰতিটো মুহূৰ্তত নাম লোৱাৰ ব্যৱস্থা কৰিব লাগিব আমাৰ আকৌ প্ৰভু ভাগৱতত দিয়া প্ৰথম শব্দটো দশমত দিয়া প্ৰথম শব্দৰ তাকে আমি ব্যৱহাৰ কৰোঁ আমাৰ ঘৰত জয় কৃষ্ণ আমাৰ ল'ৰা ছোৱালী আমি সকলোৱে জয় কৃষ্ণ সেৱা দিওঁ কৃষ্ণ আমাক ইমান সুন্দৰভাৱে বুজাইছে আমি আচলতে এইসকল মানে কি হয় নৰোধমসকলে আমি বুজি পোৱা নাই আমাৰ দৰে মহাপাপী আৰু কোনো নাই সেইকাৰণে শেষত আমাক কৈছে সুন্দৰভাৱে কৈছে আপোনাৰ মাধৱ ইহেন অৰুণ চৰণ দুখানি তেজী যিবোৰ কেনে মতে মাধৱ বান্ধৱ নৱধা সমুলি নিউমুক লগতে যে তোমাৰ অৰুণ চৰণ এৰি মই কোনো কাৰণত জীয়াই থাকিব নোৱাৰোঁ গতিকে হে মাধৱ হে বান্ধৱ তুমি মোক লগতে লৈ যোৱা এনেভাৱে উদ্ধৱে কৃষ্ণ চৰণত পৰি কাকুতি কৰিছে আৰু এনেভাৱে অৱশেষত কৈছে
কৈছে ভকতৰ দুখ দেখি ভগৱন্ত হৈলন্ত নেত্ৰ সজল অসন্তোষে কিছু চপায়া মাথ সংকোচ মুখৰ কমল। এতিয়া সেই ভকতৰ দুখ দেখি ভগৱন্তৰো চকুলো ওলাইছে আৰু উদ্ধৱক ইতিমধ্যে তেওঁ কিবা এটা আশ্বাস দিব। দিয়া আগমুহূৰ্তত এইখিনিতে আকৌ আমাক আজি শংকৰদেৱ গুৰুজনাই অকণমান উপদেশ আগবঢ়াইছে। আহক এই উপদেশখন আমি প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। কৃষ্ণ। ডাকি বোলা ৰাম 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 হৰি ৰাম ৰাম ৰাম
এইখিনিতে আমাক শংকৰদেৱ গুৰুজনাই অকণমান উপদেশ দিছে এই যে উপদেশখন দিয়ে আধ্যায়টোৰ যিখিনি মূল ভাৱ বিষয়বস্তু আমাৰ উপদেশত থাকে আধ্যায়টো আমি শ্ৰৱণ কীৰ্তন কৰোঁতে যদি অলপ ক'ৰবাত খেলি মেলিকৈ গ'ল উপদেশটো কিন্তু আমি খুব গুৰুত্ব দিব লাগে এইখন উপদেশ আমি জানি বুজি জীৱনত কিন্তু প্ৰয়োগ কৰিব লাগে যি পাৰোঁ সেইকাৰণে কৈছে শুনা নৰলোক সেই মহন্তৰ যি দুখ দেখিছে অৰ্থাৎ আজি উদ্ধৱৰ যি দুখ তেওঁ সাধাৰণ মনুষ্যৰ কথা কৈতো লাভ নাই হয়নে বাৰু তথাপিতো চাব আৰু ভকতৰ অকণমান দুখ বেছি হয় কিন্তু দেই প্ৰভু ভকতৰ দুখটো কিন্তু বেছি হয় সাধাৰণ মনুষ্য বৰ বৰ সভা এই ৩২,০০০ উঠি গ'লগৈ এই আচল গৰু পোৱালিকেইটা সেই ২৮,০০০ হয় গৰু পোৱালি বোলে হেৰি সৰকি গ'ল পুথি খলিহনা পাহে পাহে ৰ'ল হয় ২৮,০০০ হয় পালে কিয় গ'লগৈ হয় গতিকে সেইটোৱে আপোনাৰ কৈছে কি এতিয়া কৈছে মহন্তসকলেতো কথা উদ্ধৱৰ কথা কৈছে কাৰণ ৩২ যে উঠি যোৱা কাৰণটো এটি হ'ল প্ৰভু যেতিয়াৰ আপোনাৰ গংগা তীৰত পৰীক্ষিত মহাৰাজক খুব গুৰুদেৱে ভাগৱত শুনালে আমি বেছি আগলৈ যোৱা নাই বাৰু চমুতে ৭ দিনত ভাগৱত শ্ৰৱণ কৰি শুকৰ পৰা পৰীক্ষিতে গতি লাভ কৰিলে ঋষিমুনিসকলে যেতিয়া যাগ যজ্ঞ কৰোঁতে তেওঁলোকে স্বৰ্গৰ পৰা ওপৰলৈ পথটোৱে দেখা নাপায় কেৱল স্বৰ্গলৈহে তেতিয়া অৱশেষত পৰীক্ষিতক অৰ্থাৎ পৰীক্ষিতে গতি যেতিয়া সাধন কৰিলে তেওঁলোকে শুকক কৈছিল শুক গুৰুদেৱক কৈছিল যে হে গুৰুদেৱ আমি ঋষিমুনিসকলে তোমাৰ পৰা শ্ৰীকৃষ্ণ অমৃত কথা শুনিব বিচাৰিছোঁ যেনেকৈ তুমি গংগা তীৰত পৰীক্ষিতক শুনাইছিলা আমাকো শুনোৱা তেতিয়া শুকে ক'লে যে যি সময়ত মই গংগা তীৰত পৰীক্ষিতক ভাগৱত শুনাইছিলোঁ সেই সময়তে মই ভাগৱত এৰিলোঁ মোৰ লগত আৰু ভাগৱত নাই বোলে আমি কেনেকৈ শুনিম কি বুজি পালে হয় হয় তেতিয়া ক'লে যে সেই সময়তে মই ভাগৱত শুনালোঁ আৰু মোৰ লগত ভাগৱত নাই তে আমি কেনেকৈ পাম বোলে যদি তোমালোকে জানিব বিচাৰিছা যি সময়ত মই পৰীক্ষিতক গংগা তীৰত ভাগৱত শ্ৰৱণ কৰাইছিলোঁ সেনে সময়ত এজন মানে অকুলীন জাতি অৰ্থাৎ উচ্চস্বভাসুদ তেওঁ বাহিৰৰ পৰাই ভাগৱত শ্ৰৱণ কৰি গোটেই ভাগৱতখন ল'লে যদি তোমালোকে ভাগৱত শুনিব বিচাৰিছা সেইজনকহে শুনিব পাৰিবা তেতিয়া সৌনকৰ প্ৰমুখ্যে ঋষি সমস্তই এই ব্যৱস্থা কৰি সেই নমখ্যা অৰণ্যত সূতক যেতিয়া আসন দিয়ে দেই প্ৰভু তেতিয়া দেখিলে এইটো নিজ জাতিৰ পৰা ভাগৱত শুনিমনে ৩২,০০০ উঠি গ'ল থাকিল ২৮,০০০ কথাটো সেইটো হৈছে প্ৰভু গতিকে সেইকাৰণে ভাগৱতত কৈছে কৃষ্ণ প্ৰথম স্কন্ধতে আছে কৃষ্ণৰ নামত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনত জাতি অজাতি নবাছে শাস্ত্ৰই কৈছে যিটো আত্মা সেইটো কলেবৰটো ডাঙৰ সৰু যিয়ে নাথাকক এটা শিশুৱে যদি কৃষ্ণৰ নাম লৈছে ভক্তি কৰিছে সেই আত্মাটো কিন্তু বিৰাট ডাঙৰ আত্মা পুণ্যাত্মা সেই আত্মাটোৰ কাৰণে আমি সেৱা কৰিব লাগে এতিয়া যে আমি সেৱাভাগ যে কৰোঁ দেই প্ৰভু এতিয়া আপোনালোকে হাতযোৰ কৰিলে আমাক আমিও কৰিলোঁ যে এই সেৱাটো কাক কৰা যায় আমাৰ এইটো নশ্ব দেহ আপোনালোকে এটা নশ্ব দেহ এই দেহটোক কিন্তু সেৱা কৰা নাযায় ভগৱন্তৰ যে আত্মাৰ পৰা যে হৃদয়স্থিতি আছে এই আত্মাটো যে ভগৱন্ত সেই ভাগকে সেৱা কৰা যায় আত্মাক সেইকাৰণে কৈছে নাম কোনে লয় নাম কোনে গায় নাম কোনে শুনে নাম কোনে গোৱায় হয়নে প্ৰভু এতিয়া কৈছে সেইকাৰণে কৈছে নামে নামক ৰজে নামে নামক ভজে কাৰ নাম ভগৱন্তৰ নাম ভগৱন্তৰ কোন আত্মা ঈশ্বৰ সেইজন ঈশ্বৰক নাম লয় শুনে এতিয়া আত্মা থকাৰ কাৰণে শুনি আছোঁ আত্মা থকাৰ কাৰণে আত্মাহে কৈ আছে হয়নে প্ৰভু আমাক কোৱা আৰু আমাক শুনা খাদ্য শক্তি নাই সেইকাৰণে আমাক কৈছে যে শুনা যে সেই নৰলোক সমস্ত সেইজন মহন্তৰ যি দুখ সেইকাৰণে এয়া ধন জন জীৱন যৌৱন এয়া এতিয়াই আছে এতিয়াই নাই হয়নে বাৰু শিশুৰ পৰা হৈ যৌৱন অৱস্থাত অহাৰ লগে লগে দপদপাই ফুৰিছিলোঁ সকলোৱে এতিয়া ক'লৈ গ'ল আগৰ শক্তি আছেনে বাৰু আগৰ শক্তি নাই প্ৰভু প্ৰমাণ পাই গ'লোঁ কেইদিনমানৰ আগত এটা বস্তা দাঙি আগতে ১.৫ মোন বস্তা এনেকৈ দাঙি দিওঁ এমোন বস্তাটোকে দাঙিব পৰা নাই প্ৰভু পাইছে বোলে এতিয়া ক'ত গ'ল শক্তি গতিকে সেইকাৰণে কৈছে এইবোৰ এতিয়াই আছে এতিয়াই নাই সেইকাৰণে পুত্ৰ পৰিবাৰ সকলোবোৰ অসাৰ সেইকাৰণে এইবোৰ মায়াৰহে মানে তাতে মাতে মায়াৰ যেনেকৈ এই যে মেঘটো আহিলে এতিয়া ডাৱৰ মেঘে আগুৰি ল'ল আকৌ মেঘ ক'লৈ গুচি গ'ল ঠিকনা নাই তদনুৰূপ আমাৰো এইসকল ক'ৰ পৰা কোনে আহিছে কাৰোতো আপোন নহয় আমি ভাবিছোঁ এয়া মোৰ ল'ৰা এয়া মোৰ ভাইজা এয়া মোৰ ছোৱালী এয়া মোৰ পিতৃ এয়া মোৰ মাতৃ এয়া আমি মায়াৰ বশৱৰ্তী হৈ এয়া কৰ্ম কৰি আছোঁ যে আমাৰ কোনেও আমাৰ আপোন নহয়
আপোনজন হৈছে কেৱল পৰম প্ৰভু ভগৱন্ত আমি সেইজনকে সদায় চিন্তা কৰিব লাগে আমি এই মিছাৰ বিষয়ক লৈ সৈতে মায়াৰ বশৱৰ্তী হৈ কেৱল আমি ইয়াতে আবদ্ধ হৈ কৰ্ম কৰি আছো সেইকাৰণে কৈছে এইবোৰ ক্ষণকে আছে ক্ষণকে নাই এইবোৰ এৰি দিয়া এই যে নৰ তনুটো দেহটো পাইছা এটো জীৱনটো জল বুডু বুডু যেনেকৈ পানীত হয়নে বাৰু বুডু বুডু শব্দটো আহে ধৰা দলি চপৰা মাৰি দিলে বুডবুড খাই লগ মুহূৰ্ততে নাইকিয়া হয় তদনুক এই জীৱনটো আছো বুডু বুডু কৈ এতিয়া ওলাই যোৱাৰ লগে লগে বোলে মানুহজন গুচি গ'ল হয়নে বাৰু একো নাই বুডু বুডু নাইকিয়া হ'ল গতিকে সেই কথাখিনি জানি এই যে যিটো চিন্তাৰ মনি শক্তি পাইছা জন্ম পাইছা চিন্তা কৰা শক্তিটো এইটো কেতিয়াও বিফলে নেখেদিবা কাৰণ চাওক আমি এটা চিন্তা শক্তি এটা পাইছোঁ বেলেগ জীৱই চিন্তা কৰা শক্তি নাই হয়নে এই চিন্তা শক্তিটো নাই চিন্তা কৰি আমি মনুষ্যসকলে অনেক কমৰ কিবা কিবি কৰিব পাৰোঁ হয়নে প্ৰভু যেতিয়া প্ৰভু ভগৱন্তই সমস্ত জীৱসমূহৰ বাবে দ্ৰব্য ভগাই দিছিলে যাক কাক কি কি দিব আমাৰ আকৌ মানুহবিলাক অলপ লেজি স্বভাৱ নহয় প্ৰভু অকণমান দেৰিকৈ অহাটো হয়নে বাৰু সেইবোৰ কি সেৱাই পাতক সমাজৰে কিবা পাতক মেধি দেউৰীকেইজনে যদি আগতে নাযায় পাঠেকে বাকীসকলে লাহে লাহে গৈ থাকিব তাৰো কেতিয়াবা কোনোবা এজনক আগ খাই থকাও দেৰি হয় তেতিয়া গ'ল সমস্ত জীৱ জগতক সকলোকে এপদ এপদ বস্তু দি দিলে মনুষ্যৰ লাষ্ট টাইম সভা ভংগত ওলাইছেগৈ আৰু যাই লৈ আৰু তেতিয়া প্ৰভুৱে কৈছে মনুষ্য আহিলা বোলে হয় প্ৰভু আহিলোঁ জানো তোমালোক বৰ লেজি বাৰু সভা ভংগই কৈছিলে আহা তোমালোকক দিবলৈ এপদ বস্তু আছে সেই পদকে দিম আহা বোলে প্ৰভুৱে যি দিয়ে আৰু বোলে যোৱা তোমালোকৰ মনুষ্যক চিন্তা শক্তিটো দি দিলোঁ আগতে মনুষ্যবিলাক আগতে ব্যৱস্থা আছিল নহয় প্ৰভু তেতিয়া চিন্তা শক্তি আহি থকা নাহোঁতে ভাবিলে চালা হয় দে এই ৰ'দে বৰষুণে এনেকৈ থকাতকৈ এই যদি গছ গছনি কাটি ধুনীয়াকৈ জুপুৰি এটা বনাই লওঁ চিন্তা শক্তিটো আহি গ'লে চিন্তা কৰিব পাৰিলে কৰিলে এটা জুপুৰি বনোৱাৰ ব্যৱস্থা কৰিলে তাৰপৰা ব্যৱস্থা হৈ থাকে তাৰপৰা ভাবিলে বোলে নাই এনেকৈ থকাতকৈ দেখোন এই গছৰ বাকলিয়ে একে দেখোন পিন্ধিব পাৰোঁ বল কল হয়নে বাৰু চাওক কিমান শক্তি দিলে এই চিন্তা শক্তিটো কেৱল মনুষ্যকে দিলে বেলেগৰ এই চিন্তা শক্তিটো নাই সেইকাৰণে আমি চিন্তা কৰা শক্তি পাইছোঁ কি চিন্তা কৰিব লাগিব ভগৱন্তৰ ৰূপ আমাক বিষয় চিন্তা কৰিব দিয়া নাই হয়নে প্ৰভু সেইকাৰণে কৈছে ভাই মুখে বোলাৰাম মুখে হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলোঁ স্বৰূপ এতিয়া আমাক ৰূপ চিন্তা কৰিব দিছে কোন ভাইক মনৰ ভাইক কি চিন্তা কৰিছে জানে বিষয়ে চিন্তা কৰিছোঁ কি বুলি কৈছে জানে হে পাগল মন কি দেখি পগলা হলি ভাইজা পুত ধন পাতে দিলি মন হৰি নাম পাহৰি গলিহে পাগল মন কি দেখি পগলা হলি হয়নে বাৰু এতিয়া আহি ক'ত দিছোঁ ভাইজা পুত্ৰ ধনজনত মনটো লগাই আছোঁ ভগৱন্ত সাধু সংঘত থকা সময়তো মনটোৱে নাথাকে বাকী সময়তো নাথাকে অন্তত আমি বেছি নোৱাৰিলেও গুৰু সেৱা কৰাৰ সময়ত কেৱল আমি মনটো ভগৱন্তক নিবেদন মন প্ৰাণ চিত সমস্ত ভগৱন্তক নিবেদন কৰি আমি গুৰু কৰ্ম কৰিব লাগে আৰু গুৰু কৰ্ম কৰাৰ সময়ত আমাৰ ঘৰখনতো এটা ভকতি ব্যৱস্থা ৰাখিব লাগে কাৰণ সেই সময়ত ল'ৰা ছোৱালীয়ে হওক পুত্ৰ বোৱাৰীয়ে হওক কোনো হাই হুলস্থুল হ'ব নালাগিব যেতিয়া আপোনালোকে ধৰক আমি গুৰু সেৱা সোমোৱা যায় সকলো লৰালৰিয়ে গৈ তাতে ধূপ এডাল দি এভাগী ঘোষাই সেৱা ধৰিব লাগিব এয়া গাৰ্হস্থ ধৰ্ম আমি ৰীতি পালন কৰিব লাগিব এয়া হৈছে আমাৰ ৰীতি নীতি আৰু সাধু সংঘত যেতিয়া থাকিম এই সময়খিনি আমি কায় বেং মন এক কৰি পেলাই একান্তভাৱে আমি শাস্ত্ৰ শ্ৰৱণ কৰিব লাগিব ইয়াৰ পৰা যোৱাৰ পিছত আকৌ বিষয়ত যামেই হয়নে বাৰু অলপ সময়ৰ কাৰণে যদি আমি বিষয়টোক যদি দমন কৰি ৰাখিব নোৱাৰোঁ হয়নে প্ৰভু এয়া হ'ল আমাৰ আখয়াৰ এয়া চিত পৰীক্ষা বৈকুণ্ঠত জন্ম নাই মৃত্যু নাই ভোক নাই পিয়াহ নাই দুখ নাই ভাগৰ নাই গতিকে সেই বৈকুণ্ঠত যদি আমি যাব লগা হয় ইয়াতে যদি আমি দুখ ভাগৰ ভোক পিয়াৰ কথা চিন্তা কৰি থাকোঁ তেতিয়া ডাইৰেক্ট ফেল আমি এয়া আমাৰ চিত পৰীক্ষা ইয়াতে যদি সাধু সংঘত আমি একান্তভাৱে থাকি কায় বাক মন সমস্ত ভগৱন্তক মন প্ৰাণ নিবেদন কৰি ভগৱন্তৰ গুণনাম যদি আমি শ্ৰৱণ কৰিব পাৰোঁ কীৰ্তন কৰিব পাৰোঁ ভকতক যদি আমি ভগৱন্তৰ মূৰ্তি হিচাপে জ্ঞান কৰিব পাৰোঁ তেনেহ'লে বৈকুণ্ঠত যোৱাটো লাহে লাহে আমাৰ ৱেটিঙৰ পৰা কনফাৰ্ম হ'ব টিকেট গতিকে আমি ইয়াতে এই চিট পৰীক্ষাটো আমি পাছ কৰাৰ ব্যৱস্থা কৰিব লাগিব সেয়েহে কৈছে যে এই নৰতনু দেহা কেতিয়া যাব তাৰো ঠিকনা নাই সেইকাৰণে কৈছে দেৱে তীৰ্থে জাকৰ তাৰিবে নোৱাৰে পাতেক গৰিল তল যে দেৱতাসকলে বা তীৰ্থ স্নানত তীৰ্থ দৰ্শন কৰিলে তৰিব নোৱাৰে কেৱল পাপৰ সাগৰ তল যাব লগা হয় সমস্তৰ পৰা উদ্ধাৰ কৰা হৰি নামৰ ভকতি ব্যতিৰেকে এই সংসাৰত আৰু দ্বিতীয় একো নাই সেইকাৰণে কৈছে দুৰাচাৰ যেবে হৰি নাম লয় যদি এজন দুৰাচাৰীও হৰি নাম লয় সিও শুদ্ধ হ'ব পাৰে আৰু কৃষ্ণক স্মৰণ কৰি
অতি সোনকালে অন্ত্যেজ জাতিও উত্তম হ'ব পাৰে যাৰ মুখত নাম নাই সেইজনৰ লগত আচলতে বেছি সময় কথা পাতিবও নাপায় দেৱ প্ৰভু সেইসকলৰ লগত যদি বেছি সংগ কৰা যায় তেতিয়াহ'লে আপোনাৰ বা আমাৰো সেই সংগটোৱে দুখী হ'ব লাগিব গতিকে ভকতৰ সংগ ভকতে কৰে অভকতৰ সংগ অভকতে কৰে গতিকে যাৰ মুখত কৃষ্ণ নাম নাই সেইজনৰ লগত বেছি সময় কথা পাতে আমাৰ জানে প্ৰভুসকলে একেলগে বহি থাকিলে আমাৰ কৃষ্ণৰ কথাই বেছি চলে আৰু আমি এটা টেকনিক কৰোঁ দেই প্ৰভু মাজে মাজে এতিয়া আমাৰ এতিয়া পাঠ অনুষ্ঠানবিলাক হয় ভাগৱত পাঠ ব্যাখ্যাৰ হৈ থাকে সাধু সংগ বহিলে কেইজনমান ভকতে যদি বেয়া কথা পাতে মই কি কওঁ জানে প্ৰভু কথা এটা সুধোঁ ডাইৰেক্ট নক'ব বুলিতো নকওঁ সেইটো মানা কৰিলে বেয়া পাব আহিল বৌ এজন পণ্ডিত বুলি ক'ব তেতিয়া কওঁ মই এই মাজতে এটা প্ৰশ্ন উত্তৰ উলিয়াব পৰা নাই প্ৰভু জানিলেও নাজানা ভাও দিওঁ যে আপোনালোকে জানে যে দিয়কচোন এইটো উত্তৰ কাৰ কেনেকৈ আছে দিয়ক অলপ জানিব বিচাৰিছোঁ এটা দিলোঁ কৃষ্ণৰ কথা এটা প্ৰশ্ন এটা সোমোৱাই দিলোঁ ইজনে সিজনে মাথা মাৰোঁতে আপোনাৰ উত্তৰ উলিয়াব যাওঁতে সময়টো পাৰ হৈ গ'ল তেওঁলোকৰ গ্ৰাম্য কথাও গ'ল বুজি পাইছেনে টেকনিক তাৰমানে আৰু নহ'লে একে অৱশেষত উপায়বিহীন হ'লে তাৰপৰা আমি আঁতৰি গুচি আহোঁ হয় ওলে যজ্ঞ কৰে যদি বিষপুৰী বাট স্বৰ্গবিনে নৰক নাই দেখি আশা হয় মধুনীয়া আখৰ হয় হয় কি ক'লে আপোনাৰ বোলে ওলে যজ্ঞ কৰে যদি বিষপুৰী বাট বিষপুৰী বাট স্বৰ্গবিনে নৰক নাই দেখি আশা এতিয়া মধুনীয়া আখৰ লিখিলে কি ক'লে মধুনীয়া আখৰ বৃক্ষ তাৰমানে বলে কৰাটো বিশেষ হ'বহি বলে কৰিব গ'লেতো বিশেষ হ'ব হয়নে বাৰু কাৰণ বলতকৈ বুদ্ধি কিন্তু বেছি প্ৰখৰ দেই প্ৰভু কাৰণ বলটো দেখুৱালে নহ'ব বুদ্ধিয়ে যিমান বল নাথাকক কিন্তু বুদ্ধিক কেতিয়াও বলে নোৱাৰে বলে নোৱা কামটো বুদ্ধিয়ে কৰা বুলি কৈছে নহয় বুদ্ধি সৰ্বশ্ৰেষ্ঠ কাৰণ মহন্তসকলে কৈছে বুদ্ধিয়ে সৰ্বশ্ৰেষ্ঠ বল সৰ্বশ্ৰেষ্ঠ কেতিয়াও হ'ব নোৱাৰে গতিকে বুদ্ধিয়ে কৰাটোহে কিন্তু আপোনাৰ সৰ্বশ্ৰেষ্ঠ হ'ব কাৰণ বলে কৰাৰ কাৰণে সেইটো বিষ বুলি কৈ দিলে প্ৰভু কৃষ্ণ বুজি পাইছে গতিকে বলে কৰাটো বিষ গতিকে সেইটো কথাকে আমাক বুজাইছে যাওক শেষত কৈছে ভকতৰ কৃষ্ণ কৈছে বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতেক হৰে উত্তম আচুকৰ উত্তম ভকতৰ কথা সামান্য ভকতো তৰে যে কৈছে যে এনেভাৱে যদি সেইজন মানে অন্তৰ্জাতিও ভগৱন্তক স্মৰণ কৰে মুখত নাম লয় সেইজনো উত্তম হয় আৰু বিষয়ৰ দুখে সেইজনক বান্ধি ৰাখিব নোৱাৰে ভকতিৰ মাধ্যমতে পাপবোৰ নাগ হয় আৰু এয়া উত্তম ভকতৰ কথা থলুৱে সামান্য এজন ভকতেও তৰিব পাৰে উত্তম ভকতেও তৰি আছে প্ৰভু জীৱন্ততে মুক্তি হৈ আছে সামান্য এজন ভকতেও তৰিব পাৰে যদি সমস্তবোৰ বিসৰ্জন দি কেৱল কৃষ্ণ ভগৱন্তকে শৰণ লয় অৰ্থাৎ চৰণত শৰণ লয় এনে কৈছে শাস্ত্ৰৰ উত্তম গীতাৰ ভাগৱত ধৰ্ম উত্তম নাম দেৱৰ ভিতৰত উত্তম দেৱ সেইজন দৈৱকী নন্দন তেওঁৰ চৰণত আমি সদায় প্ৰণাম জনাব লাগে